নমস্কাৰ ইণ্ডিয়ান জিঅ'গ্ৰাফি ফাউণ্ডেশ্যন বেটছ 2025-26 আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই বেটছটো আমাৰ চলি আছে আজি কেইদিন ধৰি, ঠিক আছে। তো আজি এটা ইম্পৰ্টেণ্ট টপিক আমি আলোচনা কৰিম। সেই টপিকটো হৈ গ'ল আপোনাৰ ক্লাইমেটিক ৰিজনছ, জলবায়ু সম্পৰ্কে আমি আলোচনা কৰিম। গোটেই ৱৰ্ল্ডত কোন ঠাইত কি জলবায়ু, আগতে আমি পঢ়িবলৈ পাইছিলে চাগে আপোনালোকে, এইবিলাক টুন্দ্ৰা বা ধৰি লওক কিবা কি কি গছ কোন কোন ক্লাইমেটিক অঞ্চলত হয়, এমেজন ৰেইন ফৰেষ্ট কি বস্তু হয়, তাত কেলে বৰষুণ হৈ থাকে, 4 PM ৰেইনফল কি হয়, এই আটাইবিলাক এটা এটা পাৰ্টিকুলাৰ অঞ্চলত থকা বা মানে দেখিবলৈ পোৱা জলবায়ু কিছুমান কামৰ কাৰণে হয়। তাৰমানে জলবায়ুৰ প্ৰভাৱৰ ফলতে সেই পাৰ্টিকুলাৰ অঞ্চলটোৰ জীৱ জন্তু ভেৰিয়েশ্যন দেখিবলৈ পোৱা যায়, তাত গছ গছনিবিলাক কি ধৰণৰ হ'ব, এই গোটেই কথাবিলাক দেখিবলৈ পোৱা যায়। তাৰমানে এই ডিষ্ট্ৰিবিউশ্যন আপোনাৰ গোটেই ক্লাইমেটিক ছিষ্টেমটো গোটেই ৱৰ্ল্ডত কোন কোন ঠাইত কি কি আছে আমি সেই গোটেইখিনি এই ক্লাছ আলোচনা কৰিম। তাৰ আগত আমি ইভলিউশ্যন অফ আৰ্থ পঢ়িলোঁ, তো গোটেইখিনি বস্তু আমি টপিক ৱাইজ পঢ়ি আহি আছোঁ। NCERT ফাউণ্ডেশ্যনৰ কাৰণে আপোনালোকে 2024-25 বেটছটো চাওক, তাত আপোনাৰ কাৰণে সেইটো ইউটিউবত এভেইলেবল আছে, ঠিক আছে, আৰু এপতো আপলোডেড কৰা হৈছে। আৰু আজি আমি অকণমান এডভান্স কৰি চাম বস্তুখিনি, অকণমান এডভান্স লেভেলত গৈ পেলাই বস্তুখিনি আমি চাম, ঠিক আছে। তাৰ আগতে কৈ থওঁ, কালি আছাম টেটৰ ৰিজাল্ট আহিলে, GDP বহুতে পাইছে আমাৰ পৰা প্ৰায় 240 প্লাছ, আমাৰ পৰা কি হৈছে আপোনাৰ 240 নহয়, চৰি 140 প্লাছ আমাৰ কি হয় GT-PGT চিলেকশ্যন আছে, ঠিক আছে। GT-PGT পোষ্ট গ্ৰেজুৱেট টিচাৰৰ চিলেকশ্যন আছে আছাম টেটৰ কাৰণে। তো চি টেটৰ কাৰণেও যদি এতিয়ালৈকে কোনোবাই কোৰ্চ লোৱা নাই, আমাৰ তাত গৈ পেলাই চি টেটৰ কোৰ্চ ল'বগৈ পাৰে তেওঁলোকে, ঠিক আছে। তো আমি আৰম্ভ কৰিছোঁ এতিয়া জিঅ'গ্ৰাফি ফাউণ্ডেশ্যন 2025-26। এটা ইম্পৰ্টেণ্ট ক্লাছ হ'ব, বহুত বেছি ইম্পৰ্টেণ্ট এটা কি হ'ব ক্লাছ হ'ব। আপুনি যদিহে চিৰিয়াছ ষ্টুডেণ্ট তেতিয়া এই ভিডিঅ'টো কণ্টিনিউ কৰক। মই গম পাইছোঁ আপুনি থাম্বনেইলটো দেখিয়ে আহিছে, কিন্তু যদি আপোনাৰ হাতত পেচেণ্ট আছে তেতিয়াহে আপুনি এই ভিডিঅ'টো চাওক গোটেইটো, ঠিক আছে। অকণমান ডিপলি আমি ৰিচাৰ্চ কৰি অকণমান ডিপলি আমি পঢ়িম, তাৰমানে অলপ টান বস্তুখিনি পঢ়িম, ঠিক আছে। অলপ সময় লৈ পেলাই ভিডিঅ'টো চাব। তো ক্লাইমেটিক ৰিজন বুলি কাক কোৱা হয় গম পাওঁনে আমি? এই ক্লাইমেটিক ৰিজন বা ক্লাইমেটিক আমি জোন বুলি ক'ব পাৰোঁ। তাৰমানে ই এটা জিঅ'গ্ৰাফিকেল এৰিয়া হ'ব, য'ত আপোনাৰ কি হ'ব ক্লাইমেটত, মানে সেই ক্লাইমেটটো যিটো জেগাত, এতিয়া এটা কথা নহয়, ক্লাইমেট আৰু ৱেডাৰ কি বস্তুটো, ক্লাইমেট আৰু ৱেডাৰ প্ৰথমে আমাক কওক ক্লাইমেট আৰু ৱেডাৰ কি হয়। প্ৰথমে কওক ৱেডাৰ কি হয়। ৱেডাৰ WEATH, ৱেডাৰ মানে হৈ গ'ল আপোনাৰ বতৰ, ঠিক আছে। আৰু ক্লাইমেট মানে হৈ গ'ল জলবায়ু, আৰু ক্লাইমেট মানে কি জলবায়ু। এই ৱেডাৰ মানে হৈ গ'ল আপোনাৰ এই এটা দিনত হোৱা টেম্পাৰেচাৰ, ঠাণ্ডা গৰম, সেইখিনিকে আমি কি বুলি কওঁ ৱেডাৰ বুলি কওঁ। আৰু সেই ধৰণৰ টেম্পাৰেচাৰ, সেই ধৰণৰ ছিষ্টেম, সেই ধৰণৰ ছিজন যদি থ্ৰু আউট দ্য ইয়েৰ, তাৰমানে 2-3 বছৰ যদি একে থাকে, আমি তাক কি বুলি ক'ম ৱেডাৰ বুলি ক'ম। কি বুলি ক'ম তাক আমি চাওক। যেনেকৈ মই ক'লোঁ যে ডিচেম্বৰ মাহত ঠাণ্ডা হ'ব নে গৰম হ'ব আপুনি ক'ব পাৰিবনে? ইয়েছ ছাৰ ক'ব পাৰিম, কাৰণ এইবাৰ ডিচেম্বৰত ঠাণ্ডা হ'ব। কিয় আপুনি গম পালে কেনেকৈ? কাৰণ আপোনাৰ পাষ্টৰ এক্সপিৰিয়েঞ্চ আছে। তো আগতো ডিচেম্বৰ মাহত ঠাণ্ডা পৰে। তো কিয় পৰে বোলে ক'লে, সেইটো পৰে বোলে আমি সৰুৰ পৰা জন্ম হোৱাৰ পৰা দেখি আছোঁ যে ডিচেম্বৰ মাহত ঠাণ্ডা পৰে। তাৰমানে কি আপোনাৰ সেই ৱেডাৰটো এইটো ছিজনত ডিচেম্বৰ মাহত ঠাণ্ডা পৰে, আপুনি জানে বা ময়ো জানো, আৰু তাকে আমি ক্লাইমেট বুলি কওঁ। তাৰমানে যদি সেই একে ধৰণৰ ৱেডাৰ 30 বছৰ, একে ধৰণৰ ৱেডাৰ যদি 30 বছৰ একে থাকে, তাক আমি কি বুলি ক'ম ক্লাইমেট বুলি ক'ম। ধৰি লওক জানুৱাৰী মাহত ঠাণ্ডা পৰিব, জুলাই মাহত গৰম পৰিব, প্ৰিচিপিটেশ্যন কেনেকুৱা, মানে আপোনাৰ আমাৰ ভাৰতৰ যদি এইটো ক্লাইমেটে চলি আছে, বোলে এনেকৈ ঠাণ্ডা বতাহ এজাক মাৰে বা মনচুন আহে, ঠিক আছে। তো সেই সময়ত কি হয়, বৰষুণ কেতিয়া হয়, খেতি কেনেকুৱা হয়, এতিয়া সকলো মানুহ অভিজ্ঞ হৈ গ'ল, তেওঁলোকৰ কি আছে এটা এক্সপিৰিয়েঞ্চ আছে, আৰু সেইটোকে আমি কি বুলি কওঁ ক্লাইমেট বুলি কওঁ। তো এটা কি হ'ব জিঅ'গ্ৰাফিকেল এৰিয়া এটাত কি ধৰণৰ, তাৰমানে কি ধৰণৰ ঘটনাবিলাক দেখিবলৈ পোৱা যায়, সেই ধৰণৰ মানে সেই ক্লাইমেটটোত কেনেকুৱা চিটুৱেশ্যনবিলাক হয়, তাত আপোনাৰ ফ্ল'ৰেল কেৰেক্টাৰিষ্টিক্স কেনেকুৱা, ফনেল কেৰেক্টাৰিষ্টিক্স কেনেকুৱা, ৰেইনফল কেনেকুৱা, এই গোটেইখিনি আপোনাৰ কি হ'ব ক্লাইমেটিক ৰিজন এটাত আমি আলোচনা কৰিবলগীয়া বিষয়বস্তু, ঠিক আছে। তো জিঅ'গ্ৰাফি আমি গম পাইছোঁ, আমি জিঅ'গ্ৰাফি দুটা পাৰ্টত আমি ভাগ কৰি পেলাই আৰম্ভ কৰিছিলোঁ। মই অকণমান ইন্ট্ৰডাকশ্যনটো দি পেলাই আকৌ লৈ যাম আপোনালোকক, ঠিক আছে। জিঅ'গ্ৰাফি ছাবজেক্টটো আমি দুটা ভাগত পঢ়ি আছোঁ। এটা কোৱা হয় ইয়াৰ হিউমেন জিঅ'গ্ৰাফি, এটা কোৱা হয় আমাৰ ফিজিকেল জিঅ'গ্ৰাফি। কি বুলি কোৱা হয়? ফিজিকেল জিঅ'গ্ৰাফি। আৰু ফিজিকেল জিঅ'গ্ৰাফিৰ লগত এটা ওতঃপ্ৰোতভাৱে জড়িত শাখা হৈ গ'ল হিউমেন জিঅ'গ্ৰাফি। তো হিউমেন জিঅ'গ্ৰাফিক বাদ দি পেলাই আমি কেতিয়াও ফিজিকেল জিঅ'গ্ৰাফি পঢ়িব নোৱাৰোঁ, হয়নে? তো এই হিউমেন জিঅ'গ্ৰাফি ফিজিকেল জিঅ'গ্ৰাফিৰ লগত কি আছে সম্পৰ্ক বহুত আছে, আৰু ফিজিকেল জিঅ'গ্ৰাফিৰ লগতে চাই পেলাই আমাৰ হিউমেন জিঅ'গ্ৰাফিটো হয়। তেনেকৈ আপোনাৰ হিলি এৰিয়াত কেনেকুৱা হ'ব, মানুহৰ ডেঞ্চিটি অফ পপুলেশ্যন কেনেকুৱা হ'ব, তেওঁলোকৰ
অকুপেশ্যন কেনেকুৱা হ'ব তো সেই গোটেইখিনি আমাৰ এই দুইটাৰ লগত কি আছে জড়িত হৈ আছে ঠিক আছে আমি এই ধৰণৰ আমি কি কৈ আছো এনচিআৰটিৰ ওপৰত বেছ কৰি পেলাই আমি জিঅ'গ্ৰাফি আৰু ফিজিকেল জিঅ'গ্ৰাফি যেটো পাৰ্ট দুইটা আমি কন্টিনিউয়াসলি আমি পঢ়ি আছো তো আজি আমি চাব লগা বিষয়টো আপোনাৰ আকৌ এবাৰ কম হৈ যায় ক্লাইমেটিক ৰিজন মানে ক্লাইমেটিক ৰিজন হয়নে তো কি হ'ব জলবায়ু আৰু ৰিজন মানে ঠাই তো কোন ঠাই কেনেকুৱা ধৰণৰ জলবায়ু আছে সেই বিষয়ে আমি চাব গৈছো তো ক্লাইমেটিক ৰিজন বুলি কোৱাৰ লগে লগে আপুনি গম পাইছে ডিস্ট্ৰিবিউশন অফ গোটেইখিনি বস্তু আমি চাব লাগিব কি ডিস্ট্ৰিবিউশন কাৰ ডিস্ট্ৰিবিউশন সৰ ইয়াত কি ধৰণৰ টেম্পাৰেচাৰ হয় ইয়াত টেম্পাৰেচাৰ কেনেকুৱা থাকিব হেতু চাম আমি ইয়াত আপোনাৰ প্ৰেসাৰ কেনেকুৱা হ'ব উইন্ড সিস্টেম কেনেকুৱা হ'ব ইয়াত হয়নে ইয়াত প্ৰেসাৰ কেনেকুৱা প্ৰিচিপিটেশন অৰ্থাৎ ৰেইনফল কেনেকুৱা ইয়াত ৰেইনফল কেনেকুৱা বৰষুণ কিমান পৰিমাণৰ পৰে ইয়াত হয়নে ইয়াৰ ফ্লোৰেল ক্যাৰেক্টাৰিষ্টিক্স কেনেকুৱা হ'ব মানে গম পাইছে আপুনি প্ল্যান্টৰ কথা কৈছো মই ফ্লোৰেল ক্যাৰেক্টাৰিষ্টিক্স কেনেকুৱা হ'ব ইয়াত আৰু আপুনি চাবলৈ ফনেল ক্যাৰেক্টাৰিষ্টিক্স কেনেকুৱা হ'ব ঠিক আছে এই গোটেইখিনি আমি চাম লগতে ইকোনমিক ডেভেলপমেন্ট কেনেকুৱা হ'ব সেই এৰিয়া বিলাকত ইকোনমিক ডেভেলপমেন্ট কেনেকুৱা হ'ব চাম তো ক্লাইমেটিক ৰিজন বুলি কোৱাৰ লগে লগে আমি আৰ্থখনক আমি ষ্টাডি কৰিছো হয়নে আৰ্থখনৰ মাজেদি যোৱা যিডাল ৰেখা তাক আমি ইকুৱেটৰ নাম দিছো ইকুৱেটৰ বা 0 ডিগ্ৰী লেটিটিউড বুলি কয় হয়নে লেটিটিউড লংগিটিউডৰ কনসেপ্ট আপোনাক মই ইয়াত নপঢ়াও ঠিক আছে কাৰণ আগতে আমাৰ পঢ়ুৱা হৈছে লেটিটিউড মানে হ'ল যিবিলাক আপোনাৰ পথালিকে যোৱা ৰেখা লংগিটিউড মানে হ'ব যিবিলাক আপোনাৰ পোনপোনকে যোৱা ৰেখা সেইবিলাকক আমি কি বুলি কওঁ লংগিটিউড বুলি কওঁ 0 ডিগ্ৰী লেটিটিউড বা আপোনাৰ ইকুৱেটৰ বুলি কোৱা হয় যিডাল আৰ্থৰ সোমাজেদি পাৰ হৈ গৈছে ঠিক আছে আৰু ইয়াৰ পথালিকে যোৱা যিবিলাক ৰেখা হ'ব তাক আমি কি বুলি কওঁ লেটিটিউড বুলি কওঁ আৰু সিধাকে যোৱা বিলাকক আমি লংগিটিউড বুলি কওঁ হৈ গল তো এই আৰ্থখনক আমি কি কৈছো কেটামান ভাগত ভাগ কৰিলাম এতিয়া ক্লাইমেটিক জোন হিচাপে তেতিয়া আমি উলিয়া পাৰিম মানে এটা হৈ গল ইকুৱেটৰ আশেপাশে অঞ্চল তাত ক্লাইমেট কেনেকুৱা হ'ব তাত সূৰ্যৰ ৰশ্মিটো ভালকে পৰিব ইয়াত হিটো বেছি হ'ব গৰমো বেছি হ'ব ইয়াত যদি গৰম বেছি হয় বৰষুণো বেছি হ'ব তাৰ অলপ ওপৰত গলে মানে কেনেকুৱা ধৰণৰ আমি ক্লাইমেট পাম হয়নে আৰু একেবাৰে ওপৰলৈ গলে পোলাৰ এৰিয়া বিলাকত আমি কেনেকুৱা ধৰণৰ ক্লাইমেট পাম সো অবিয়াসলি এইগিটা অঞ্চল বহুত বেছি ঠাণ্ডা হ'ব ঠাণ্ডা হলে মানে তাত কি জীৱ-জন্তু পোৱা যাব কি কান্ট্ৰি এইগিটা অঞ্চলত সোমাব এতিয়া আমি চাম প্ৰথমে ইকুৱেটৰিয়েল ৰিজন কাৰণ এটো ইকুৱেটৰ বুলি কোৱা আমি তাৰ পৰা আমি আৰম্ভ কৰি পেলাই যাম কাৰণ সেইখিতে ডিগ্ৰী বহুত বেছি কমি থাকে হয়নে তো সেইখিনি পাই আমি কি কৰিম এতিয়া আমি আৰম্ভ কৰিম তো ক্লাইমেটিক ৰিজন বুলি কোৱাৰ লগে লগে জলবায়ুৰ কাৰণে আমি ভাগ কৰি লোৱা যিগিটা অঞ্চল বা যিগিটা ঠাই হেয়া আৰু আপোনাৰ বেলেগকৈ একো মানে চাব লগা একো নাই ঠিক আছে তো ভেজিটেশন কেনেকুৱা আমি হেতুটো গম পাব লাগিব স্যাৰ হয়নে ইয়াত আপোনাৰ ইকোনমিক ডেভেলপমেন্টৰ লগতে ভেজিটেশন কেনেকুৱা এই অঞ্চলত ভেজিটেশন কেনেকুৱা এই পিডিএফ সমূহ সম্পূৰ্ণ এপত আপলোডেড হৈ যাব চিন্তা কৰিবলৈ নালাগে ওকে তো এটা কথা হল আপোনাক মই কলো যে 0 ডিগ্ৰী লেটিটিউড বা ইকুৱেটৰিয়েল ৰিজনৰ আশেপাশে অঞ্চল তাৰ মানে আমি ডিগ্ৰী লৈ পেলাই আমি কি কৈছো আমি ডিগ্ৰী কৰি পেলাই আৰ্থখনক আমি ভাগ কৰি লৈছো তাই আমি 0 পৰা 10 ডিগ্ৰী যিটো জায়গা হেতুক আমি ইকুৱেটৰিয়েল মানে ৰিজন বুলি কওঁ হয়নে 0 ডিগ্ৰী পৰা 10 ডিগ্ৰী যিটো এৰিয়া তাক আমি কি বুলি কওঁ ইকুৱেটৰিয়েল ৰিজন বুলি কওঁ ইকুৱেটৰিয়েল ৰিজন হয়নে এৰখ কি হ'ব ইকুৱেটৰিয়েল ৰিজন বুলি ক'ব এই 0 পৰা 10 ডিগ্ৰী পাছতে আপোনাৰ কি হ'ব 10 পৰা 30 ডিগ্ৰী আহিব তাক আমি ট্ৰপিক্যাল ৰিজন বুলি কম তাক আমি কি বুলি কম ট্ৰপিক্যাল ৰিজন বুলি কম 10 পৰা 30 কি হ'ব ট্ৰপিক্যাল ৰিজন মানে কি কথা গোটেইখিনি চাম অসমীয়াত ইয়াক মই ক'ব নোৱাৰিম তাৰ কাৰণে দুখিত ট্ৰপিক্যাল ৰিজন হ'ব 30 ৰ পৰা 45 লৈকে আপোনাৰ হ'ব ৱাৰ্ম টেম্পাৰেট আপোনাৰ কি হ'ব 30 ৰ পৰা 45 লৈকে আপোনাৰ হ'ব ৱাৰ্ম টেম্পাৰেট ৰিজন ঠিক আছে তাৰ পৰা হ'ব আপোনাৰ কুলাৰ 45 to 60 ডিগ্ৰী আপোনাৰ কি হ'ব কুল টেম্পাৰেট ৰিজন হয়নে আৰু 60 to 90 ডিগ্ৰী মানে পোলাৰ ওচৰলৈ যোৱালৈকে ওপৰলৈ যিমানে গৈ থাকিব আপোনাৰ কিমান হ'ব হেবিলাক এৰিয়া পোলাৰ এৰিয়া বুলি কোৱা যাব কি বুলি ক'ব পোলাৰ ৰিজন বুলি কোৱা যাব হয়নে পোলাৰ ৰিজন বুলি কোৱা যাব মানে মেৰু অঞ্চল যেনেকৈ উত্তৰ মেৰু দক্ষিণ মেৰু তলত আছিল না আমাৰ হেবিলাক কি বুলি কোৱা যাব আপোনাৰ মেৰু অঞ্চল বুলি কোৱা যাব এইখিলৈকে সাউন্ড প্ৰপাৰ্টি মানে সাউন্ড প্ৰপাৰলি আহিছে না আৰু ধুনিয়াকৈ কথাবিলাক বুজি পাইছে ওকে ঠিকই আছে ভালৰ পৰা
তো কি হল কলো মই এই ধৰণে আমি ভাগ কৰি পেলা এইগিটা ক্লাইমেটিক ৰিজনক আমি আলোচনা কৰিম এটা এটা কৰি তো প্ৰথমটো আমি 0 পৰা 10 ডিগ্ৰী যেটো এৰিয়া হ'ব হেতু ইকুৱেটৰিয়েল ৰিজনত পৰিব তো হেতু পৰা আমি আৰম্ভ কৰিব লৈছো ইকুৱেটৰিয়েল ৰিজন ইকুৱেটৰিয়েল ৰিজন ইকুৱেটৰিয়েল ৰিজন ইকুৱেটৰিয়েল ৰিজন ঠিক আছে ওকে তো এই ইকুৱেটৰিয়েল ৰিজন কৰ পৰা পৰিব বুলি কলো 0 পৰা 0 ডিগ্ৰী পৰা 0 ডিগ্ৰী পৰা 5 ডিগ্ৰী 10 ডিগ্ৰী নৰ্থত পৰিব আৰু 0 ডিগ্ৰী পৰা 5 ডিগ্ৰী 10 ডিগ্ৰী কি হ'ব আপোনাৰ সাউথত পৰিব কি ইকুৱেটৰিয়েল ৰিজন ইকুৱেটৰিয়েল ৰিজন বুলি কোৱাৰ লগে লগে আপোনাৰ মনত ক্লিয়াৰলি পিকচাৰটো ৰাখি থব যে এখন আৰ্থ হৈ গল মাজৰ যেটো এৰিয়া হয়নে নৰ্থ আৰু সাউথ এই নৰ্থ আৰু সাউথ আপোনাৰ 0 ডিগ্ৰী হ'ব এটো হয়নে তো 5 পৰা 10 ডিগ্ৰী আৰু এফালে তললে 5 পৰা 10 ডিগ্ৰী এই এৰিয়াটো আমি কি বুলি কম এই সম্পূৰ্ণ এৰিয়াটো আহি যাব ইকুৱেটৰিয়েল ৰিজনৰ আন্ডাৰত হয়নে ইকুৱেটৰিয়েল ৰিজনৰ আন্ডাৰত তাৰ মানে ইয়াত আপোনাৰ সূৰ্যৰ পোহৰ বহুত ধুনীয়াকে পৰিব হয়নে বহুত ধুনীয়াকে পৰিব তাৰ মানে টেম্পাৰেচাৰ সদায় বেছি থাকিব সদায় আপোনাৰ ইয়াত কি পোৱা যাব টেম্পাৰেচাৰ পোৱা যাব ধৰি পাইছে কথাখিনি টেম্পাৰেচাৰ ইকুৱেটৰিয়েল ৰিজনত কি হ'ব সদায় থাকিব ঠিক আছে ওকে ঠিক আছে ওকে তো ইকুৱেটৰিয়েল ৰিজন কি হ'ব 0 পৰা 5 ডিগ্ৰী আৰু এফালে 10 আৰু এফালে হ'ব 0 পৰা 5 বা 10 ডিগ্ৰী সাউথলৈ এই গোটেই বিস্তৃত অঞ্চলক আমি ইকুৱেটৰিয়েল ৰিজন বুলি কম বা ইকুৱেটৰিয়েল টাইপ অফ ক্লাইমেট তাত দেখিবলৈ পোৱা যাব তো ইকুৱেটৰিয়েল ৰিজনত দেখিবলৈ পোৱা ক্লাইমেট কি হ'ব ইকুৱেটৰিয়েল টাইপ অফ ক্লাইমেট ইকুৱেটৰিয়েল টাইপ অফ ক্লাইমেট ইয়াত কি হ'ব আপোনাৰ দেখিবলৈ পোৱা যাব তো ইকুৱেটৰিয়েল টাইপ অফ ক্লাইমেট কেনেকুৱা সেই বিষয়ে যদি আমি জানিবলৈ যাওঁ কেনেকুৱা হ'ব সেই অঞ্চলটোত কি হ'ব অতিমাত্ৰা গৰম পৰিব এটা কথা হ'ল স্যাৰ এই অঞ্চলটোত কি দেশ বা কি জায়গা সোমাব কি ৰিজন সোমাব তাত আমি হেতু আমাৰ কাৰণে ইম্পৰ্টেন্ট সেই জায়গাডখত কি ৰিজন সোমাব সেই জায়গাডখত সোমোৱা ৰিজন হৈ গ'ল আপোনাৰ এটো কি হ'ব এমাজন ৰেইন ফৰেষ্ট এমাজন ৰেইন ফৰেষ্ট নাম কি হ'ব এমাজন ৰেইন ফৰেষ্ট কোত আছে স্যাৰ ব্ৰাজিলত আছে আমি মানে হে ব্ৰাজিলৰ অঞ্চলটো তাত সোমাব হয়নে তাত সোমাব না কংগো জাইৰে বেচিন তো এইবিলাক একদম ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে বেচিন আৰু কি হ'ব আপোনাৰ ইণ্ডোনেছিয়ান ফৰেষ্ট এইবিলাক অঞ্চল কি হ'ব ইয়াত সোমাব স্যাৰ এটা কথা নহয় এই অঞ্চলটোত ফৰেষ্ট কিয় ইমান বাঢ়িছে তো সব যে ফৰেষ্টৰ কথাই আছে সব যে বেচিন লাইক মানে বহুত বেছি মানে ফৰেষ্ট ইমানকে ৰেইন ফৰেষ্ট কিয় দেখিবলৈ পোৱা যায় ৰেইন ফৰেষ্ট দেখিবলৈ পোৱা কাৰণটো হৈ গ'ল মই ক'লো যে সেইবিলাক ইকুৱেটৰিয়েল অঞ্চল হয় ইকুৱেটৰিয়েল অঞ্চল হোৱাৰ কাৰণে তাত টেম্পাৰেচাৰ 24 পৰা 25 ডিগ্ৰী সেন্টিগ্ৰেড অহৰহ থাকিব ঠিক আছে টেম্পাৰেচাৰ তাত কিমান থাকিব 24 পৰা 25 সেন্টিগ্ৰেড টেম্পাৰেচাৰ তাত এভৰি টাইম দেখিবলৈ পোৱা যাব তাত উইন্টাৰ আৰু সামাৰৰ মাজত ডিফাৰেন্স বহুত বেছি দেখিবলৈ পোৱা নাযাব almost no difference in temperature summer and winter in summer গৰম দিন আৰু ঠাণ্ডা দিনত summer and winter আপোনাৰ গৰম দিন আৰু ঠাণ্ডা দিনত তাত কি দেখা নাযাব টেম্পাৰেচাৰ ডিফাৰেন্সটো বৰ বেছি এটা দেখিবলৈ পোৱা নাযাব তাত গৰম আপোনাৰ 424 টু 25 সেন্টিগ্ৰেড গৰম দেখিবলৈ পোৱা যাব তো এভৰি টাইম তাত কি হ'ব গৰম থাকিব এটা কথা হ'ল স্যাৰ যেতিয়া এটা জায়গাত বহুত বেছি গৰম হয় দিনটো চাবতে এটো ইকুৱেটৰিয়েল ৰিজন হয়নে আমি গম পাওঁ যে সব বতাহবিলাক এনেকৈ আহিব ঠিক আছে তো ইয়াৰে যেতিয়া আপোনাৰ বতাহবিলাক বলি বতাহ মানে দিনটো যেতিয়া গৰম হ'ব দিনটোতো একেৰাহে ৰ'দ পাই থাকিব যেতিয়া দিনটো একেবাৰে গৰম হৈ থাকিব সদায় এই গৰম গেছবিলাক আপোনাৰ কি হ'ব ওপৰলৈ যাব নে যাব তো গৰম গেছবোৰ ওপৰলৈ যাব তো গৰম গেছবোৰ যেতিয়া ওপৰলৈ যাব এই ওপৰত গৈ কি বনাব ওপৰত গৈ ক্লাউড ফৰ্মেশন কৰিব তো দিনটো যেতিয়া একেৰাহে যেতিয়া আপোনাৰ 10টা পৰা 2টা বজালৈকে ৰ'দ পৰিব গৰম বহুত বেছি হ'ব তো গৰম গেছবোৰ ওপৰৰ পৰা ভাপ হৈ তলৰ পৰা ভাপ হৈ ওপৰলৈ যাব তাত গৈ ফৰ্ম কৰিব ক্লাউড আৰু এই ক্লাউড আপোনাৰ কি হ'ব প্ৰিচিপিটেট কৰিব 4টা মান বজাত তাৰ মানে সন্ধিয়া সময়ত কি হ'ব ইয়াত ৰেইনফল আৰম্ভ হ'ব ঠিক আছে তো মানে কি হ'ব মানে এভৰি টাইম আপুনি মানে তাত ডেইলি সন্ধিয়া বা আবেলি টাইমত আপুনি কি দেখিবলৈ পাব তাত ৰেইনফল দেখিবলৈ পাব ঠিক আছে তো এভৰি ডে ৰেইনফল তাত দেখিবলৈ পোৱা যাব এভৰি
এভৰিডে ৰেইনফল তাত সদায় কি হ'ব আপোনাৰ বৰষুণ হ'ব আৰু ব্ৰাজিলত তেনেকুৱা বৰষুণৰ নাম কি বুলি কোৱা হয় 4 PM ৰেইনফল বুলি কোৱা হয় 4 PM ৰেইনফল যদি এই ধৰণৰ ৰেইনফল হৈ থাকে তেতিয়া হলে আপুনি কওকচোন এতিয়া কি হ'ব তাত কি হ'ব তাত কি দেখিবলৈ পোৱা যাব তাত ৰেইন ফৰেষ্ট দেখিবলৈ পোৱা যাব তো 4 PM ৰেইনফল বুলি ক'ত কয় ব্ৰাজিলত কয় এইবিলাক একদম ইম্পৰ্টেন্ট পইণ্ট একদম মনত ৰাখি থব ঠিক আছে আপোনাৰ কি হয় ব্ৰাজিলত 4 PM ৰেইনফল বুলি কোৱা হয় মানে ইভিনিং টাইমত কি হয় আপোনাৰ বৰষুণ দিয়া দেখিবলৈ পোৱা যায় ক্লিয়াৰ হৈছে না কেলেকে মোক আগত জনাই লওক দেছা ক্লিয়াৰ আছে ঠিক আছে যদি ঠিকে আছে আপুনি মোক এটা কথা কমেন্ট কৰক যে সেই অঞ্চলৰ ভেজিটেশ্যন কেনেকুৱা দেখিবলৈ পোৱা যাব সেই অঞ্চলৰ ভেজিটেশ্যন কেনেকুৱা দেখিবলৈ পোৱা যাব কাৰোবাৰ আইডিয়া এনে হোৱাট এবাউট ভেজিটেশ্যন সেই অঞ্চলৰ ভেজিটেশ্যন কেনেকুৱা হ'ব ভেজিটেশ্যন কেনেকুৱা হ'ব ক'ব পাৰিবনে সো অবভিয়াসলি ভাল হ'ব কাৰণ তাত মানে এজোপা গছ বা এটা প্লান্ট গ্ৰো কৰিবলৈ কি লাগে এই ভেজিটেশ্যনৰ কাৰণে কি ইম্পৰ্টেন্ট ভেজিটেশ্যনৰ কাৰণে স্যাৰ দুটা বস্তু ইম্পৰ্টেন্ট এটা হ'ল ৰেইনফল তাত যেটো এবান্ডেন্ট পৰিমাণে পাই আছে মানে সাফিচিয়েন্ট পাই আছে আৰু এটা কি লাগে স্যাৰ সানলাইট তাতো কমি নাই হয়নে সানলাইট আৰু ৰেইনফলৰ কমি নাই এটো বহুত বেছি ৰেইনফল আৰু সানলাইটও বহুত বেছি তো দুইটাই যেহেতু বহুত বেছি তাত ভেজিটেশ্যন ভাল হ'ব নহয় অবভিয়াসলি তাত কি হ'ব ভেজিটেশ্যনটো কি হ'ব বহুত বেছি ধুনিয়া হ'ব ঠিক আছে তো প্লান্টৰ গ্ৰোথৰ কাৰণে লগা দুটাই বস্তু আছে এটা হ'ল ৰেইনফল আৰু সানলাইট এই দুটা যদি ধুনিয়াকে পায় তাত গছ গছনি থাৰ ঢেৰ হ'ব হয় বহুত বেছি হ'ব তো যদি গছ বন বেছি হয় তো গ্ৰোথ অফ প্লান্ট বাঢ়িব হয়নে গ্ৰোথ আপোনাৰ কি হ'ব বাঢ়িব গ্ৰোথ বাঢ়িব যদি গ্ৰোথ বাঢ়ে মানে ডাঠকে গছ গছনি হ'ব তো ডাঠকে গছ গছনি হলে ওপৰত কি হয় আপোনাৰ গছ বিলাকৰ ওপৰত এনেকৈ এটা লেয়াৰ পৰি যায় হয়নে গছ বিলাকৰ ওপৰত এনেকৈ লেয়াৰ পৰি যায় হয়নে এটা লেয়াৰ আপুনি চাব যে ওখ ওখ গছ বিলাকৰ ওপৰত এই গছৰ পাত বিলাক এখন চাদৰ দৰে কৰে আৰু এই চাদখনক আপোনাৰ কেনপি বুলি কয় তো কেনপিখন দেখিবলৈ আপোনাৰ কি হ'ব বহুত বেছি ডেন্স হ'ব তাৰ মানে বহুত ডাঠ কেনেকুৱা এটা কভাৰ ওপৰৰ পৰা কি হ'ব এটা কভাৰ হ'ব এই কভাৰটোক আপোনাৰ কি বুলি কয় কেনপি বুলি কয় ঠিক আছে এই কেনপি কি হ'ব আপোনাৰ বহুত বেছি ডেন্স হ'ব ডেন্স কেনপি তাত আপোনাৰ কি হ'ব দেখিবলৈ পোৱা যাব ঠিক আছে আৰু তাত থকা গছ বিলাক সূৰ্যৰ পোহৰ বেছি হোৱাৰ কাৰণে কি বহুত তল গছ তাত দেখিবলৈ পোৱা যাব ঠিক আছে তলেছ গছ তাত কি হ'ব আপোনাৰ তল গছ তাত আপোনাৰ কি হ'ব দেখিবলৈ পোৱা যাব ঠিক আছে কি গছ পোৱা যাব মই কম আৰু অলপ কথা আছে ক'বলৈ তো এইটো চেপ্টাৰত আমি ইয়াতে ৰাখি পেলাই আমি নেক্সট স্লাইডত আমি ভেজিটেশ্যনৰ কথাখিনি পাতিলে ভাল হ'ব ঠিক আছে এই ধৰণৰ আমাৰ ক্লাইমেটিক ৰিজনবোৰ আছে আমি আলোচনা কৰিম পাছত ঠিক আছে এইখিনি বস্তু হৈ যাব একো টান কথা নহয় তো আমি চাম এতিয়া vegetation of equatorial climate equatorial region বা equatorial climate লিখিছো মই দেই মানে ৰিজন লিখি লওক একো নাই সেই অঞ্চলৰ ভেজিটেশ্যন কেনেকুৱা হ'ব ঠিক আছে তো ভেজিটেশ্যন বহুত বেছি ভাল হ'ব ভেজিটেশ্যন কি হ'ব বহুত বেছি ভাল হ'ব কিয় কাৰণ ভেজিটেশ্যনৰ কাৰণে লগা বস্তু কিটা হ'ল এটা হ'ল ৰেইনফলৰ কথাটো তাত কোনো প্ৰবলেমে নাই ৰেইনফল বহুত বেছি তাত আৰু এটা কি লাগে স্যাৰ সানলাইট হলে ফটোসিনথেসিস কৰিব পাৰে হয়নে মানে খাদ্য প্ৰস্তুত কৰিব পাৰে সানলাইট এবান্ডেন্ট পৰিমাণে পায় তো ভেজিটেশ্যনৰ কাৰণে ভাল হ'ব তো কি হ'ব এতিয়া গ্ৰোথ অফ প্লান্ট বহুত ধুনিয়া হ'ব গ্ৰোথ অফ কি হ'ব প্লান্ট বহুত ভাল হ'ব গ্ৰোথ অফ প্লান্ট কি হ'ব বহুত বেছি ভাল হ'ব তাত যিবিলাক গছ গছনি মানে যিবিলাক গছৰ আপোনাৰ কি হ'ব কেনপি বুলি কোৱা যাব লেয়াৰ যেটো কোৱা যাব হয়নে এটা ওপৰত কি দেখা যাব এটা লেয়াৰ দেখা যাব স্যাৰ সব গছ আপুনি সমানকে কিয় নাকিলে সব গছ সমানকে কিয় নাকিলে চাব এতিয়া কথা তো সানলাইট যেতিয়া ইয়াত এবান্ডন পৰিমাণে পোৱা যাব তো এই গছজোপাই সানলাইট বহুতখিনি এবজৰ্ব কৰিলে তাৰ পাছৰ গছজোপা কম পাব তাৰ পাছৰজোপা কম পাব তাৰ পাছৰজোপা কম পাব এই ধৰণে এটা লেয়াৰ আপুনি দেখিবলৈ পাব এই ধৰণৰ ফৰেষ্টত এই ধৰণৰ ৰেইন ফৰেষ্টত আপুনি কি দেখিবলৈ পাব এই ধৰণৰ আপুনি কি ৰেইন ফৰেষ্টত আপুনি কি দেখিবলৈ পাব ৰেইন ফৰেষ্টত গছৰ এনেকুৱা এটা লেয়াৰ দেখিবলৈ পাব এটা ঠিক আছে এটা লেয়াৰ দেখিবলৈ পাব স্যাৰ ইয়াত তলত গছ বন গজিব না এটা এটা ইম্পৰ্টেন্ট প্ৰশ্ন হৈ গ'ল নহয় তলত গছ বন গজিব না নগজে তলত আপোনাৰ গছ বন নগজে কিয় নগজে সানলাইটটো তললৈ আহিয়ে নাপায়হি হয়নে স্যাৰ যদি সানলাইট তললৈ নাপায় ইয়াৰ সাৰফেসটো কি হ'ব ইয়াৰ এই ধৰণৰ ফৰেষ্টৰ সাৰফেসটো বেৰেন হ'ব
সারফেসটো কি হ'ব বেৰেন হ'ব আৰু বেৰেন মানে কি একদম হাড় বন নাইকিয়া জায়গাক আমি কি বুলি কম বেৰেন বুলি কওঁ যেনেকে বেৰেন আইল্যান্ড মানে সুপ্ত বা নাইকিয়া হৈ গ'ল ঠিক আছে তো ইয়াৰ সারফেস কি হ'ব বেৰেন হ'ব যিখিনি গছ গজিলে সেইখিনি অকল কিলো পোহৰ ল'ব এই গছবিলাক বহুত ওখ হ'ব তলটি ইয়াত পোৱা যাব কিটি পোৱা যাব তলটি পোৱা যাব কাৰণ পানীৰ লগত ইয়াৰ কম্পিটিশন নাই এই জায়গাবিলাকত পানীক লৈ কম্পিটিশন আছে নে স্যাৰ কোনো ধৰণৰ পানীক লৈ কম্পিটিশন নাই 2 নম্বৰ there is no competition for water তাত পানী লৈ পেলে কোনো ধৰণৰ কম্পিটিশন নাই কাৰণ পানী এভেইলেবল আছে যদি পানীক লৈ কম্পিটিশন হলতেন তেতিয়া গছবিলাক কি হলতেন বহুত দূৰে দূৰে হলতেন তেতিয়া গছবিলাক বহুত দূৰে দূৰে হলতেন কিয় কাৰণ ওয়াটাৰ মানে লেভেলটো তেওঁলোকে মেইনটেইন কৰিব কাৰণে বহুত দূৰে দূৰে হ'ব ইয়াত পানী কোনো কথাই নাই যদি পানী কোনো কথা নাই গছবিলাকৰ ডিসটেন্স ইমান বেছি থাকিব নাই সাৰ নাথাকে গছবোৰ একদম লেপা থেপাকে হ'ব তাৰ মানে ইয়াত আপোনাৰ কি হ'ব ক্লোজলি মানে কি হ'ব সো কি হ'ব ইয়াত আপুনি কি লিখিব closely spaced মানে গছ বিলাকৰ মাজত কি নাথাকিব কোনো ধৰণৰ গেপ নাথাকিব কাৰণ পানী এবান্ডন ওখ হ'ব লাগে তাহাঁতৰ কম্পিটিশন কি হ'ব সানলাইটক লৈ পানীক লৈ কোনো ধৰণৰ কম্পিটিশন নহ'ব তাহাঁতৰ গছ বিলাকৰ মাজত কি নাথাকিব হেৰি নাথাকিব তাৰ মানে জায়গা কি না মানে জায়গা নাথাকিব ঠিক আছে যদি জায়গা নাথাকে মই ক'লোৱে তাত আপোনাৰ কি হ'ব তললে সানলাইট আহিব নোৱাৰিব তো যেহেতু তললে সানলাইট আহিব নোৱাৰে তাৰ মানে তলটো বেৰেন হ'ব আৰু এটা লেয়াৰ এৰেঞ্জমেন্ট দেখিবলৈ পোৱা যাব কাৰণ কি হ'ব সানলাইটটো এজোপা গছে ওখ জোপাই ললে তাৰ পাছজোপা থাকি যাব হয়নে তো এই কাৰণে আপোনাৰ কি হ'ব ইয়াত আপোনাৰ পানীৰ কাৰণে কোনো ধৰণৰ ফাইট নাথাকিব কিন্তু জোপোহা গছ ইয়াত দেখিবলৈ পোৱা যাব নে স্যাৰ জোপোহা গছ দেখিবলৈ পোৱা নাযাব কাৰণ কি শ্ৰাবছ বিলাক আপুনি ইয়াত কি কৰিব নাপাব দেখিবলৈ নাপাব কিয় মই ক'লো কাৰণ ইয়াৰ সারফেসটো কি বেন হয় সারফেসটো যেতিয়া বেন হৈ যাব আপুনি তলটো কি হ'ব দেখিবলৈ নাপাব আৰু গছ বিলাকৰ মাজত জায়গা থাকিব না স্যাৰ এইবিলাক কোনো ধৰণৰ জায়গা তাত দেখিবলৈ পোৱা নাযাব ওকে তো এতিয়া কথা হ'ল যে সয়েলৰ নিউট্ৰিয়েন্টছটো ইয়াত কেনেকুৱা হ'ব যদি বেন বুলি আপুনি ক'লে তাৰ মানে সয়েলৰ নিউট্ৰিয়েন্টছ অবভিয়াসলি নাথাকে সয়েলৰ নিউট্ৰিয়েন্টছ লিচিং হ'ব কি আছে লিচিং হ'ব কাৰণ ৰেইনফল অহৰহ পাই আছে বৰষুণ একেৰাহে পাই আছে সয়েলত থকা যিবিলাক নিউট্ৰিয়েন্টছ হয়নে তো এই নিউট্ৰিয়েন্টছ বিলাক কি হ'ব আপোনাৰ মাটিৰ তললৈ গুচি যাব একেৰাহে বৰষুণ হৈ থকা কাৰণে যিবিলাক নিউট্ৰিয়েন্টছ আছে এই নিউট্ৰিয়েন্টছ বিলাক মাটিৰ তললৈ গুচি যাব নিউট্ৰিয়েন্টছ বিলাক কি হ'ব মাটিৰ তললৈ গুচি যাব মানে সয়েলৰ তলত সোমাই যাব আৰু সেই কাৰণে এই সারফেসটো বেৰেন হ'ব স্যাৰ তেন্তে এই গছৰ ওপৰপাটো পাতবোৰ খৰিব আমি যে এটা কনসেপ্ট জানো হিউমাস বুলি কি হ'ব হেতু ওকে হেতু আপুনি হদিব পাৰিব কিন্তু ইয়াত এই কথাটো অলপ বেলেগ হ'ব হিউমাস কি বস্তু আমি আগতে জানিব লাগিব হিউমাস কি হয় হিউমাস হয় যিবিলাক আপোনাৰ অৰ্গেনিক ওয়েস্ট তাৰ মানে প্লান্টৰ পৰা অহা প্লান্টৰ লিভ হৈ গ'ল প্লান্টছ লিভ হৈ গ'ল হয়নে প্লান্টছ লিভ হৈ গ'ল লিভৰ স্পেলিং হৰিলো নহয় এটো হৈছে না নাই যদি লিভ লিখি দিয়া বুজি পালে হ'ল প্লান্টৰ লিভ হৈ গ'ল হয়নে তাৰ যিবিলাক আপোনাৰ ওয়েস্ট হ'ব যিবিলাক ওয়েস্টেজ হ'ব এই ওয়েস্টেজ বিলাক যেতিয়া আপোনাৰ কি হ'ব ডিকম্পোজ হ'ব ব্যাকটেৰিয়াক লগ লাগি পেলাই এই যেতিয়া ডিকম্পোজ হ'ব ডিকম্পোজ হ'ব তেতিয়া আপোনাৰ কি হ'ব এই কি বনাব আপোনাৰ হিউমিক এসিড বনাব আৰু এই হিউমিক এসিড কোনো ধৰণৰ ফাৰ্টাইল নহয় এই হিউমিক এসিড কি নহয় আপোনাৰ কোনো ধৰণৰ ফাৰ্টাইল নহয় ঠিক আছে তো হিউমিক এসিড যদি হৈ যায় হেবিলাক ফাৰ্টিলিটিত নপৰে তো হিউমাস আপোনাৰ কি হয় এই ডিকম্পোজ হোৱা পাছতে ইয়াক আপোনাৰ কি বুলি কয় হিউমাস বুলি কয় ঠিক আছে যেতিয়া ডিকম্পোজ হ'ব তাক নট হিউমিক এসিড হিউমাস বুলি কয় আৰু হিউমাস বহুত বেছি ইম্পৰ্টেন্ট হয় হয়নে এই হিউমাস কি হয় আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট সাউন্ড ক্লিয়াৰ আছে এখিলৈকে ঠিক আছে ওকে তো কি হয় প্লান্টৰ লিভ বা প্লান্টৰ যিবিলাক ওয়েস্টেজ আছে সেইবিলাক ডিকম্পোজ হৈ পেলাই আপোনাৰ কি হৈ যায় সেইখিনি অকমান কেমেৰাৰ অকমান প্ৰবলেমৰ কাৰণে মই বাৰে বাৰে আহি থাকিব লগা হৈছে ইফালে ঠিক আছে ওকে তো চাৰ্জাৰ কেবলডাল অকমান ঢিলা সব তো কি হয় প্লান্টৰ লিভ আপোনাৰ কি হয় হিউমাস ফৰ্ম হয় তো হিউমাস কেনেকৈ ফৰ্ম হয় প্লান্টৰ লিভ বা যিবিলাক আপোনাৰ ওয়েস্টেজ হয় সেইবিলাকৰ যেতিয়া ডিকম্পোজ হয় ই হিউমাস ফৰ্ম কৰে আৰু মানে বহুত বেছি ইম্পৰ্টেন্ট মানে প্লান্টৰ কাৰণে তো হিউমাস দি দিয়াৰ লগে লগে খেতি বহুত ভাল হয় ঠিক আছে কিন্তু আকৌ এই ধৰণৰ ৰেইন ফৰেষ্টত কি হয় এই মানে হিউমাস হ'বলৈ নাপায় তো প্লান্টৰ লিভ ডিকম্পোজ হৈ পেলাই হিউমাস হ'বলৈ নাপায় সিধা বনি যায় আপোনাৰ হিউমিক এসিড আৰু হিউমিক এসিড আপোনাৰ ফাৰ্টাইল নহয় হিউমিক এসিড বনি যায় এই লগে লগে হিউমিক এসিড বনি যায় স্যার ইয়াত ইমান সোনকালে কিয় বনিলে চাব তো হিউমিক এসিডৰ কাৰণে ৰেসপন্সিবল কি হয় হিউমিক এসিডৰ কাৰণে ৰেসপন্সিবল হৈ গ'ল আপোনাৰ মানে অতিমাত্ৰা খুব বেছি হয় কি হিট ঠিক আছে খুব বেছি হিট লাগে আৰু খুব বেছি ৰেইন লাগে ঠিক আছে তো এইবিলাক যদি বস্তু পাই যায় তেতিয়া আপোনাৰ কি হয়
বহুত সোনকালে ফাৰ্ষ্টলি কি আপোনাৰ কি হ'ব ই আপোনাৰ হিউমিক এচিডৰ ফৰ্মেশ্যন কৰিব ঠিক আছে আৰু হিউমিক এচিড যেতিয়া ফৰ্মেশ্যন হৈ যাব তেতিয়া এই ধৰণৰ এৰিয়াবিলাকত আপোনাৰ তলত খাৰ নপনে মানে হিউমাছ নবনে আৰু হিউমাছ নবনাৰ লগে লগে আপোনাৰ এই সাৰফেসটো কি হ'ব বেৰেন হৈ থাকিব আৰু ওপৰলৈ আপোনাৰ কি হ'ব গছবিলাক যাব ঠিক আছে আৰু এই ধৰণৰ ফৰেষ্টত আপোনাৰ গছবিলাক কি হ'ব গম পায়নে হাৰ্ড উড হ'ব কি হ'ব হাৰ্ড উড হ'ব ইয়াত থকা যিবিলাক উড হ'ব হাৰ্ড হ'ব সো হাৰ্ড উড কি কাৰণে হ'ব অলপ যদি আমাক বুজাই দিয়ে চাব হাৰ্ড উড হ'বলে কি হয় গছবিলাকত আমি জানো যে আমাৰ জাইলেম আৰু ফ্লোয়েম টিস্যু থাকে হয়নে কি থাকে জাইলেম আৰু ফ্লোয়েম টিস্যু থাকে জাইলেম টিস্যু কাম কি ফ্লোয়েম টিস্যু কাম কি জাইলেম টিস্যু কাম হল ওয়াটাৰটো কি কৰা আপোনাৰ ট্ৰান্সপোৰ্টেশন কৰা ঠিক আছে আৰু এই ওয়াটাৰ ট্ৰান্সপোৰ্টেশনৰ কাৰণে আপোনাৰ জাইলেমৰ টিউব থাকে কি থাকে ইয়াৰ ভিতৰত আপোনাৰ জাইলেমৰ টিউব থাকে ঠিক আছে তো জাইলেমৰ টিউবে কি কৰে আপোনাৰ পানীটো ট্ৰান্সপোৰ্টেশন কৰে ঠিক আছে আৰু কিছুমান গছ আপুনি চাব যিবিলাক অঞ্চলত পানীৰ পৰিমাণ বহুত বেছি কম পানী যত কম সেই অঞ্চলত কিন্তু এডাল বা প্ৰাইমেৰী জাইলেমে তাক কি কৰিব নোৱাৰে ফুলফিল কৰিব নোৱাৰে প্ৰাইমেৰী জাইলেমে ফুলফিল কৰিব নোৱাৰে যিবিলাক অঞ্চলত পানী কম তো সেইবিলাক অঞ্চলত আপোনাৰ কি লাগে সেকেন্ডাৰী জাইলেম লাগে হয়নে তো সেকেন্ডাৰী জাইলেম আপোনাৰ সাইডে গ্ৰোথ হ'ব সেকেন্ডাৰী জাইলেম তো সেকেন্ডাৰী জাইলেম আৰু আপুনি গম পায় যে এই জাইলেম যিটো টিস্যু হয় বা যিবিলাক আপোনাৰ প্ৰাইমেৰী জাইলেম বুলি কলো বা সেকেন্ডাৰী বুলি কলো এই টিস্যু বিলাক আপোনাৰ হলো হয় হলো মানে কি ফুপুলা হয় ঠিক আছে হলো ঠিক আছে তো হলো টিউব হয় বিলাক তো ফুপুলা হয় বিলাক তো যেতিয়া ফুপুলা হ'ব কি হ'ব তেতিয়া তাৰ মাজেদি পানী বিলাক যাব আৰু যিমানে ফুপুলা ইয়াত আপোনাৰ জাইলেম থাকিব বা আপোনাৰ টিউব থাকিব সিমানে গছজোপা কি হ'ব আপোনাৰ সফট হ'ব হয়নে কিয় কাৰণ ইয়াত কিবা আছে প্ৰাইমেৰী জাইলেমৰ লগতে আপোনাৰ সেকেন্ডাৰীও আছে ঠিক আছে তো সেকেন্ডাৰী আছে তো প্ৰাইমেৰী আৰু সেকেন্ডাৰী যেতিয়া দুইটা থাকিব তো যিমানে বেছি জাইলেম টিস্যু থাকিব ঠিক আছে সিমানে গছজোপা কি ফুপুলা হ'ব কিন্তু এই ধৰণৰ এৰিয়াত কি লাগে আপোনাৰ ইয়াত বহুত বেছি বৰষুণ আৰু বহুত বেছি বৰষুণ হোৱাৰ কাৰণে ইয়াত অকল এটাই কি থাকিব আপোনাৰ জাইলেম থাকিব ইয়াত আপোনাৰ এটাই জাইলেম থাকিব হয়নে তো মানে এটা টিউব থাকিব ঠিক আছে তো অকল ইয়াক আপোনাৰ প্ৰাইমেৰী মানে অকল এটা টিউব মানে কি প্ৰাইমেৰী কথা কৈছো মই ঠিক আছে তো প্ৰাইমেৰী জাইলেম টিউব থাকিব তো যিমানে কম থাকিব সিমানে কি হ'ব গছজোপা মানে ফুপুলা নহব আৰু ফুপুলা যিমানে নহব সিমানে কি হ'ব হাৰ্ড হ'ব ঠিক আছে আৰু সেই কাৰণে ইয়াত আপোনাৰ হাৰ্ড উড পোৱা যাব যেনেকে স্যাৰ ৰ'জ উড মহগনি ঠিক আছে মহগনি ওকে ইবনি তো এইবিলাক গছ আপুনি কি হ'ব তাত দেখিবলৈ পাব এই ধৰণৰ অঞ্চলত তো এইগিটা ইম্পৰ্টেন্ট হৈ গ'ল কেনেকে কোনটো বস্তু কৰ পৰা আহিলে আপুনি এতিয়া গম পাই গ'ল যে এই ধৰণৰ ইকুৱেটৰিয়েল অঞ্চলত কি পোৱা যাব ক্লিয়াৰ হল কোনোবা বুজি নোপোৱাকে আছে থাকিবই নোৱাৰে সম্ভৱই নহয় ঠিক আছে তো ভেজিটেশন অফ ইকুৱেটৰিয়েল ক্লাইমেটিক ৰিজনত কি হ'ব কেনেকে ভেজিটেশন হ'ব কি কথা তাত হিউমাছ কিয় নবনে হিউমিক এসিড কিয় ফৰ্মেশন হয় গোটেই কথাখিনি আপোনাক ক'লো মই ঠিক আছে এই গছবোৰ যিহেতু বেলেগ গছ তলত হ'ব নোৱাৰে সাৰফেসটো বেৰেন হয় সেই কাৰণ এই গছবিলাকৰ ওপৰত কেতিয়াবা আমাৰ কিছুমান গছ ইয়াত হোৱা দেখা যায় যাক আমি কি বুলি কওঁ এপিফাইটিক বুলি কওঁ এপিফাইটিস আপুনি নাম শুনিছে চাগে যে বেলেগ গছৰ ওপৰত বহি পেলাই যেতিয়া বেলেগ গছে সেই গছজোপাৰ পৰা নিউট্ৰিয়েন্টছ লয় যেনেকৈ হ'ল আমাৰ ইয়াত দেখা লোকেল বিলাক হ'ল ৰঘুমলা বুলি কয় হয়নে তো সেইটো কি নিজৰ নিউট্ৰিয়েন্টছটো ক'ৰ পৰা লয় বেলেগ এটা হোষ্ট প্লান্টৰ পৰা লয় হোষ্ট প্লান্ট মানে গম পাইছে নহয় হোষ্ট প্লান্ট মানে কি হ'ব হোষ্ট প্লান্ট মানে কি মানে যি ধৰণৰ যিজোপা গছত বহি পেলাই বেলেগ এজোপা প্লান্টে তাৰ পৰা নিউট্ৰিয়েন্টছ লব সেইটোক আপোনাৰ কি বুলি কয় হোষ্ট প্লান্ট বুলি কয় ঠিক আছে ওকে তো তাহলে কি কৰিব সেই গছজোপা গাতে বেলেগ গছ বগাব কাৰণ ইহঁতে তলৰ সাৰফেসত যদি গ্ৰো কৰে তাহলে গম পাই যে আমি সানলাইট নাপাওঁ চান্সেস নাই যদি আমি গছজোপা অলপ ওপৰলৈ গৈ পেলাই তাত যদি আমি বগাওগে আমি সানলাইটটো অলপ পোৱাৰ চান্সেস আছে সো এইবিলাক অঞ্চল এপিফাইটিক যিবিলাক আপোনাৰ প্লান্ট হয় সেই ধৰণৰ প্লান্ট আপোনাৰ কি হ'ব তাত দেখিবলৈ পোৱা যাব ঠিক আছে তো এমাজন ৰেইন ফৰেষ্টত আপোনাৰ ইমানখিনি গছ গছনি ইমান ৰেইন ফৰেষ্ট আছে হয়নে তো এই ৰেইন আপোনাৰ কি দিয়ে এই ভেজিটেশনৰ পৰা তাত কি পোৱা যায় 20 পৰা 24% তাত কি পোৱা যায় অক্সিজেন প্ৰভাইড কৰে এই ৰেইন ফৰেষ্টে কিন্তু তাতকৈ ইম্পৰ্টেন্ট কথা যে ওচেন বিলাকে সাগৰ মহাসাগৰত কিন্তু এই ভেজিটেশনতকৈ বেছি অক্সিজেন প্ৰভাইড কৰে এটো কেনেকে হয় কিদৰে হয় গোটেই কথাখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম তো এতিয়ালৈকে আপুনি বুজি পাল এইখিনি কথা এতিয়া আহিলে আমি চোৱাৰ মতে তাত আহিব ক্যাৰেক্টাৰিষ্টিক্স বিলাক হয় না কি চাবলৈ আছে আমাৰ ক্যাৰেক্টাৰিষ্টিক্স আমি চালো আমি টেম্পাৰেচাৰ কেনেকুৱা চালো ৰেইনফল কেনেকুৱা চালো ফ্লোৱেল ক্যাৰেক্টাৰিষ্টিক্স চালো ফ্লোৱেল বিলাক কেনেকুৱা হ'ব চাব এতিয়া আমি চাব লাগে ফনেল তো ফনেল তাত কেনেকুৱা হ'ব এই ইকুৱেটৰিয়েল ৰিজনত ফ্লোৰেল
ফনেল কেৰেক্টাৰিষ্টিক্স কেনেকুৱা হ'ব তাততো ছাৰ হাতীত থাকিব নোৱাৰিব ইমান ঘন জংঘল এখন হাতী থকাটো পচিবল নহ'ব য়েছ ছাৰ তাত আমি এনিমেলৰ ভিতৰত আমি কি পাম হাতী তাততো এনেও দেখিবলৈ নাপাম হয়নে তাত আমি এনিমেল কি দেখিম স্নেক বাগেৰা এইবিলাক দেখিম মানে স্নেক্স দেখিম হয়নে তাতে আমি বান্দৰ দেখিম মংকিজ দেখিম তো গছত বগাই ফুৰা যিবোৰ জন্তু হ'ব সেইবোৰ আমি তাত বিশেষকৈ দেখিবলৈ পোৱা যাব হয়নে গম পালা তো এনিমেল কেৰেক্টাৰিষ্টিক্স ইমান বেছি তাত ডাইভাৰ্চিটি নহ'ব ঠিক আছে কিন্তু আপোনাৰ ফ্লোৰেল কেৰেক্টাৰিষ্টিক ক্ষেত্ৰত ইমান হাই ৰেইনফল জেগা এটাত বায়'ডাইভাৰ্চিটি বহুত বেছি দেখিবলৈ পোৱা যাব ঠিক আছে তাত কিন্তু আপুনি এনিমেলৰ পৰিমাণ সিমানটা বা মানে সিমান বায়'ডাইভাৰ্চিটি দেখিবলৈ পোৱা নাযাব ঠিক আছে এতিয়া ইকনমিক ডেভেলপমেণ্ট কি হ'ব ছাৰ ইয়াততো বাঘো থাকিব নোৱাৰে টাইগাৰ দৌৰিব লাগিব হৰিণা চৰিব লাগিব তো হৰিণা থাকিলে টাইগাৰ থাকিব আৰু হৰিণা থাকিবলৈ তলত ঘাঁহ থাকিব লাগিব ঘাঁহ নাথাকে বুলি আপুনি ক'লে অলৰেডি কাৰণ ছাৰ্ফেচটো বেৰেন হয় ক্লিয়াৰ হৈ গ'ল তো তাত ইকনমিক ডেভেলপমেণ্ট ছাৰ কেনেকুৱা হ'ব ইকনমিক ডেভেলপমেণ্ট তাত আপোনাৰ কেনেবাকৈ উড কাটিং ইণ্ডাষ্ট্ৰি হ'ব পাৰিব নেকি উড কাটিং ইণ্ডাষ্ট্ৰি আপুনি কি ভাবে তাত উড কাটিং ইণ্ডাষ্ট্ৰি ইমান গছ আছে তো উড কাটিং ইণ্ডাষ্ট্ৰি তাত গ্ৰ' কৰিব পাৰিব নেকি ছাৰ অবভিয়াছলি নোৱাৰে কি কাৰণে নোৱাৰে আৰু চাওক এই উড কাটিং ইণ্ডাষ্ট্ৰিৰ কাৰণে এটা বিশেষ ধৰণৰ গছ লাগে কিন্তু তাত প্লান্টৰ বায়'ডাইভাৰ্চিটি দেখিবলৈ পাব আপুনি বিভিন্ন ধৰণৰ গছ তাত দেখিবলৈ পাব বায়'ডাইভাৰ্চিটি আছে আপোনাৰ কি আছে তাত আপোনাৰ কি আছে বায়'ডাইভাৰ্চিটি আছে তো বায়'ডাইভাৰ্চিটি থকাৰ কাৰণে একে জেগাত এজোপা গছ আপুনি দেখিবলৈ নাপাব বিভিন্ন ধৰণৰ গছ পাব আৰু ইমান ঘন অৰণ্যখনত ইমান ঘন গছ গছনি থকা জেগা এডোখৰত আপুনি গছ এজোপা কাটিব কেনেকে আৰু মই ক'লো তাৰ উডটো হাৰ্ড উড হয় হাৰ্ড উড হোৱাৰ লগে লগে উড কাটিঙত প্ৰব্লেম আহিব ডিফিকাল্টি ইন কাটিং আহি যাব আৰু কটাৰ পাছত গছজোপা আপুনি ট্ৰান্সপৰ্টেশ্যন কৰি কেনেকে আনিব তাৰ লগতে আপুনি গছ নাপাব বিচাৰি একে জাতীয় গছ আপুনি একে জেগাত নাপাব তাৰমানে তাত উড কাটিং ইণ্ডাষ্ট্ৰিও বহুত বেছি ফলপ্ৰসূ নহ'ব এই আজিৰ পৰা কেইবছৰমানৰ আগতে আমি শুনিছিলোঁ যে এমেজন মানে ৰেইন ফৰেষ্টত জুই লাগিছিলে সেইবিলাক মানে কিছুমানে ক'ব খোজে যে তাত চৰকাৰে বোলে জ্বলাই দিছিলে বোলে কিয় তাহাঁতে তাত বোলে খেতি কৰিব চাই কি খেতি চয়াবিনৰ খেতি কৰিব ঠিক আছে তো ধেৰ আমাৰ জিঅ'গ্ৰাফিকেল ধেৰ কনচেপ্ট আছে আমি সেইখিনি গোটেইখিনি কথা আলোচনা কৰিম তো আজি আমাৰ এটা ফাৰ্ষ্ট এটা ইন্ট্ৰডাকশ্যন ক্লাছ হিচাপে আমি 0 পৰা 10 ডিগ্ৰী ইকুৱেটৰিয়েল ৰিজনৰ ক্লাইমেটিক কণ্ডিশ্যন কেনেকুৱা তাত বৰষুণ কেনেকুৱা তাত হিট কেনেকুৱা হয় তাত কিয় 4টা বজাত কিয় বৰষুণ দিয়ে মানে 4 PM ৰেইনফল বুলি কিয় কয় মানে ইভিনিং কিয় কাৰণে তাত মানে বৰষুণ দিয়ে আমি সেইখিনি চালো কোনখিনি পাৰ্ট পৰিব কি জেগা তাত সোমাব ঠিক আছে তাত সামাৰ উইন্টাৰ ডেফিনেশ্যন কেনেকুৱা তাত ভেজিটেশ্যন কেনেকুৱা টেম্পাৰেচাৰ কেনেকুৱা আটাইখিনি কথা আমি আলোচনা কৰিলো তো আজি আমি কোনটো চালো ছাৰ আমি চালো আজি আমাৰ আছেনে ওকে আছে তো কি আছে আমাৰ ক্লাইমেটিক জোনৰ ভিতৰত আমি কি চালো আজি চোৱাটো ইয়াত নাই ঠিক আছে তাৰপৰা আমি চাম ট্ৰপিকেল চাম ঠিক আছে ট্ৰপিকেল চাম তাৰপৰা আমি ড্ৰাই চাম তাৰপৰা টেম্পাৰেট জোন চাম তাৰপৰা কণ্টিনেণ্টেল চাম তাৰ পোলাৰ ৰিজন কেনেকুৱা হ'ব তাত ভেৰি কোল্ড হোৱা দেখা যাব সেইবিলাক জেগা হ'ব এণ্টাৰ্কটিকা আৰ্কটিক টুন্দ্ৰা হ'ব তাৰ আপোনাৰ কি ধৰণৰ ক্লাইমেটিক হ'ব তাত কি ধৰণৰ জীৱ জন্তু গছ পোৱা যাব সেই গোটেইখিনি আমি এনেকৈ এটা টেম্পাৰেট জোন লৈ পেলাই এটা ক্লাইমেটিক জোন লৈ পেলাই গোটেইখিনি আমি শেষ কৰিম আৰু আজি চোৱা এমেজন বেচিন কংগো এইবিলাক আমি গোটেইখিনি ধুনীয়াকৈ চালো ঠিক আছে তো তাত কি হ'ব আপোনাৰ বেছিকৈ আপোনাক কি দেখিবলৈ পোৱা যাব ৰেইনফল দেখিবলৈ পোৱা যাব যদি ভাল লাগিলে আপুনি মোক কমেণ্টত লিখক যে ছাৰ কোৰ্চটো ল'ব খোজো যে মোৰ হাতত ইমান পইচা নাই মই ইমানহে দিব পাৰিম মই কোৰ্চটো ল'ব খোজো জাষ্ট এনেকৈ লিখি দিয়ক বাকী মই চাই ল'ম ঠিক আছে থেংক ইউ ভেৰি মাছ